নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱাকালি অনুষ্ঠিত হৈ যোৱা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ কিছুমান মেমৰি বেস কোৱেশ্চন ডিসকাস কৰিবলৈ ওলাইছো তো যেহেতু এইবিলাক মেমৰি বেস কোৱেশ্চন হয় তো গুটেকিটা প্ৰশ্ন আপোনালোকৰ এজ ইট ইজ পৰীক্ষাত যেনে ধৰণৰ আহিছিল তেনে ধৰণৰ নহব পাৰে তো অলপ চাই লব আৰু যদি কিবা প্ৰশ্ন আপোনালোকে জানে আপোনালোকৰ যদি মনত থাকে কিছু প্ৰশ্ন জিকে হওক বা ৰিজনিং বা মেথছ বা ইংলিশ যিকোনো ধৰণৰ যদি প্ৰশ্ন আপোনালোকে মনত থাকে তেতিয়া আপোনালোকে কমেন্টত জনাই দিব তো প্ৰথম প্ৰশ্নটো কি দিছে চাওক where is the international festival কুল্লু দশেৰা celebrated তো আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোন ঠাইত অনুষ্ঠিত হয় তো এনেকুৱা এটা প্ৰশ্ন আহিছিল যে কুল্লু দশেৰাটো ক'ত অনুষ্ঠিত হয় তো ইয়াৰ যেটো শুদ্ধত্তৰ আছিল হেতু হৈছে হিমাচল প্ৰদেশত কুল্লু দশেৰাটো উদযাপন কৰা হয় তো এটো জুনে হিমাচল প্ৰদেশ ৰাইট দিছে তেওঁলোকৰ এটো কাৰেক্ট হৈছে আৰু এটা প্ৰশ্ন এনেকুৱা আহিছিল which is the westernmost state of India অৰ্থাৎ ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন যদি হয় হেখন হ'ব গুজৰাট তো আপোনালোকৰ অপচন হয়তো গুজৰাট আছিল গুজৰাটটো হ'ব শুদ্ধত্তৰ নেক্সট আৰু এটা প্ৰশ্ন আছিল which country has in the axis during world war second অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষ বাহিনীত কোনখন দেশ আছিল তো নগল এনেকুৱা এটা প্ৰশ্ন আছিল নে আপোনালোকে কমেন্টত জনাবচোন তো এটো যদি আছিল এটো শুদ্ধত্তৰটো আছিল জাৰ্মানী আৰু কিছুমান প্ৰশ্ন আমি পাইছিলো এনেকুৱা প্ৰশ্ন চাওক What is the name of the sea waves caused by earthquake on the sea floor? অৰ্থাৎ সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌ কি নামেৰে জনা যায় তো এনেকুৱা এটা প্ৰশ্ন আহিছিল আৰু এটো সকলোৱে জানে এটো আমি কোৱেশ্চন ভিডিঅত কিমানবাৰ কৈছো চাগে এটো সুনামি বুলি কয় তো সাগৰৰ তলিত যিবিলাক ভূমিকম্প হয় ভূমিকম্পৰ ফলত যেটো ঢৌ সৃষ্টি হয় তাক সুনামি বুলি কয় আৰু এটা প্ৰশ্ন আছিল What is the বসুন্ধৰা স্কিম ইনভলভ ইন তো বসুন্ধৰা আঁচনিটো মিছন যেটো বসুন্ধৰা আছিল মিছন বসুন্ধৰাটো মই কৈছিলো নহয় আমি কিমানবাৰ ভিডিঅত কৈছো আপোনালোকে যদি চাই গৈছিলে এটো সকলোৱে পাৰিছে তো এটো কিহৰ লগত জড়িত ভূমিৰ লগত জড়িত আছিল আৰু এটা প্ৰশ্ন আছে What is the real name of mystery emperor ৰঞ্জু হাজৰিকা অৰ্থাৎ ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি আছিল তো এই প্ৰশ্নটো বহুতে হয়তো নাজানে আৰু এটো আলোচনাও কৰা হোৱা নাছিল বিশেষকে তো ইয়াৰ শুদ্ধত্তৰ আছিল কুমুদ চন্দ্ৰ হাজৰিকা তো কুমুদ চন্দ্ৰ হাজৰিকা ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম আছিল তো আৰু এটা কথা আপোনালোকে অকল কেৱল ইউটিউবৰ পৰা পঢ়ি যে আপোনালোকে এক্সাম কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব বুলি ভাবিছে তেনেকুৱা কিন্তু নহয় এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰিবলৈ অকল ইউটিউবৰ পৰা পঢ়িলে সাফিসিয়েন্ট নহয় তো আপোনালোকে যদি পাৰে বুক এখন দুখন মান কিনি লব আৰু মেথছ ৰিজনিং বিলাকটো অলপ চাবই লাগিব ইউটিউবৰ পৰা নহলে আপোনালোকে কেনেকৈ বুজি পাব তো মেথছ আৰু ৰিজনিং হেতুটো কমন পেলাব নোৱাৰে কিন্তু কমন পেলাব নোৱাৰিলে হেতু আপোনালোকে মেথড কিটা জানি গলে হৈ গল আৰু জিকে বিলাক চাব অলপ আপোনালোকে গুগল সাৰ্চ কৰিব ৰিসেন্টলি নিউজ বিলাক চাব অলপ তো এইবিলাকৰ পৰা আপোনালোকে জানিব পাৰিব অকল যে আপোনালোকে যিবিলাক ইউটিউবত পঢ়াই থাকে জিকে হেবিলাক আহিব বুলি কোনো কথা নাই কাৰণ কোনো ইউটিউবাৰে আপোনালোকক কমন পেলাই দিব নোৱাৰে তো চাওক আৰু এটা প্ৰশ্ন আহিছিল এনেকুৱা ধৰণৰ কি দিছে হোৱাট স্পৰ্টছ ইজ নয়নমণি শইকীয়া ইনভলভ ইন তো নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত এটো আমি কৰাইছিলো এটো হ'ব লন বলছৰ সৈতে নয়নমণি শইকীয়া জড়িত আছিল আৰু এটা প্ৰশ্ন আছিল আসাম shares international border with which two countries অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু কোৱেশ্চনত কেবাবাৰো আমি এটো কৈছিলো তো এটো বাংলাদেশ আৰু ভুটান আছিল তো যিসকলে বাংলাদেশ আৰু ভুটান দিছে তেওঁলোকৰ কিন্তু ৰাইট হৈছে তাৰ পিছত এনেকুৱা এটা ইন্টাৰেষ্টিং প্ৰশ্ন আছিল a flight is coming from Chennai to Guwahati in which direction will the plane fly তো চাওক এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ মানে গুৱাহাটীৰ এয়াৰপৰ্টলৈ যাত্ৰা কৰিছে বা আহি আছে তো এই ক্ষেত্ৰত বিমানখনে কোন দিশৰ অভিমুখে উৰি আছে বা উৰিব তো এই প্ৰশ্নটো আপোনালোকৰ আহিছিল তো এটো কোনটো হ'ব চাওক চেন্নাইটো আছে কোনফালে আমি যদি ভাৰতৰ মেপখন চাবলৈ যাওঁ চেন্নাইটো আছে সাউথত আৰু আমাৰ গুৱাহাটী বিমানবন্দৰখন ক'ত আছে অসমত ইষ্টত আছে তো আমি এটো কোনটো হ'ব দক্ষিণৰ পৰা পূবলে তো দক্ষিণৰ পৰা পূবলে আপোনালোকৰ যদি অপচন আছিল হেতু ৰাইট হ'ব আৰু এটা প্ৰশ্ন চাওক কেনেকুৱা হু ৰট দা বুক সন্ত শিষ্ট হিষ্টপুষ্ট মহাদুষ্ট শান্তশিষ্ট হিষ্টপুষ্ট মহাদুষ্ট ৰচক কোন আছিল তো এটো হ'ব ভবেন্দ্ৰনাথ শইকীয়া শান্তশিষ্ট হিষ্টপুষ্ট মহাদুষ্ট এই গ্ৰন্থখন ৰচনা কৰিছিল আৰু এটা চাওক প্ৰশ্ন হোৱাট ইজ দা নেচাৰ অফ এ সাবষ্টেন্স ইফ দা pH ভ্যালু ইজ 5.0 তো এটো চাওক pH ভ্যালুৰ প্ৰশ্ন আমি কিমান কৰাইছো তো pH ভ্যালুটো যদি আপোনালোকে নাজানে তেন্তে হলে আপোনালোকে কেনে কৰিব উত্তৰটো তো pH ৰ মান যদি 5.0 হলে পদাৰ্থৰ প্ৰকৃতি কেনেকুৱা হ'ব তো pH ৰ মান যদি হাততকে যদি কমি যায় হেতু এচিডিয় হয় আমলিক হয় আৰু যদি হাততকে বাঢ়ি যায় হেতু ক্ষাৰকীয় হয় আমি কৈ আহিছো তো এটো 5 আছে যেহেতু হাততকে কম আছে তো এটো আমলিক হ'ব তো যদি আপোনালোকৰ আমলিক আছিল বা এচিডিয় আছিল এটো ৰাইট হ'ব আৰু এটা প্ৰশ্ন আছিল ডায়মণ্ড লিগ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ডায়মণ্ড লিগ কোনটো খেলৰ সৈতে জড়িত হয় তো মই আপোনালোকক কৈছিলো যে ডায়মণ্ড লিগ
বা স্পৰ্টছ ৰিলেটেড যিবিলাক আপোনালোকৰ ট্ৰফি আছে এইবিলাক চাই যাব তো আপোনালোকে চোৱা নাই তাৰপিছত ক'ব যে আপোনালোকে জিকে কমন পৰা নাই তো এইটো আপোনালোকে অলপ জিকে পঢ়িলে বা পৰীক্ষা আগদিনাখনি যদি গোটেই ভিডিঅ'বিলাক চাই দিয়ে ক'ত আপোনালোকৰ মনত থাকিব তো এই প্ৰশ্নটো চাওক ডায়মণ্ড লিগটো কোনটো খেলৰ সৈতে জড়িত এইটো হ'ব ট্ৰেক আৰু ফিল্ড এথলেটিক্স অৰ্থাৎ ট্ৰেক এণ্ড ফিল্ড এথলেটিক্সৰ সৈতে ডায়মণ্ড লিগটো জড়িত হৈ আছে আৰু এটা প্ৰশ্ন আছিল এনেকুৱা আইডেন্টিফাই হুইচ অফ দ্য ফলোইং বেডমিণ্টনছ প্লেয়াৰ তলৰ কোনজন বা কোনগৰাকী বেডমিণ্টন খেলুৱৈ চিনাক্ত কৰিব লাগে তো এতিয়া চাওক চাইনা নেহৱাল আছে পিভি সিন্ধু আছে তো কোনজন আছিলে আপোনালোকৰ অপচনত আমিতো পৰীক্ষাত গম নাপাওঁ হয়তো চাইনা নেহৱাল থাকিব পাৰে বা পিভি সিন্ধু থাকিব পাৰে তো যদি চাইনা নেহৱাল আহিছে যদি শুদ্ধ দিছে আপোনালোকৰ কাৰেক্ট হৈছে আৰু এটা আহিছিলে কাঞ্চিপুৰম শাড়ী ইজ প্ৰডিউসড ইন হুইচ ষ্টেট কাঞ্চিপুৰম শাড়ী কোন ৰাজ্যত উৎপাদন কৰা হয় তো এইবিলাক আনকমন কোৱেশ্চন আছিলে আৰু এইবিলাক কোৱেশ্চন কোনো ইউটিউবতো ডিসকাস কৰা হোৱা নাছিলে তো কাঞ্চিপুৰম শাড়ীটো কোনখন ৰাজ্যত হৈতে আছিলে তো তামিলনাডু তো যদি কোনোবা তামিলনাডু শুদ্ধ দিছে তেওঁলোকৰ ৰাইট হৈছে তেওঁলোকে নাম্বাৰটো পাই যাব আৰু এটা প্ৰশ্ন আছিলে হোৱাট ইজ এন আৰ্থকুইক দ্যাট অকিউৰ্ছ আণ্ডাৰ দ্য সি সাগৰৰ তলিত সৃষ্টি হোৱা ভূমিকম্পক কি বুলি কয় এইটো ক'লো না সুনামি বুলি কয় আৰু প্ৰশ্ন আমি পোৱা নাই যদি আপোনালোকে জানে কিছুমান কোৱেশ্চন আপোনালোকৰ মনত থাকে আমাক কমেন্টত জনাই দিবচোন কাৰণ আগন্তুক যিসকলৰ গ্ৰেড 3 আগন্তুক যিসকলৰ বিএ পাছ লেভেলৰ গ্ৰেড 3 পৰীক্ষা আছে বা এছএছএলসি পাছ কিছুমান পৰীক্ষা আছে তো তেওঁলোকৰ বাবে এনে ধৰণৰ ভিডিঅ'সমূহ সহায়ক হ'ব পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে আগন্তুক যিমানবোৰ প্ৰস্তুতি চলাব পৰা ভিডিঅ' দিও আমি আপোনালোকে পাই যাব পাৰে ধন্যবাদ